বুৱাৰী বাবাক দেখা নাই যে ক'ত আছে সি মাতাচোন মই মাতা বুলি কোৱা তেওঁ ঘৰত নাই দেউতা বজাৰলৈ গৈছে ৰাতি ঘৰৰ পৰা ফোন কৰিছিল আজি হেনো দেউতা আহিব তোমাৰ দেউতাৰক কি বজাৰৰ পৰা আনিব গৈছে নেকি নহয় দেউতা বজাৰ কৰিবলৈহে গৈছে আমাৰ বিয়াৰ পিছত দেউতা প্ৰথম আমাৰ ঘৰলৈ আহিব সেইকাৰণে তেওঁ মাছ মাংস অলপ আনিবলৈ গৈছে হেৰা দেখিলা তোমাৰ ল'ৰা বিয়া পাতি কেনেকৈ দুদিনতে সলনি হৈছে শহুৱেক আহিব বুলি শুনিয়ে আমাক নুশুনাকৈ চিধা বজাৰলৈ গৈছে বজাৰ কৰিবলৈ সি বিদেশত ইমান কষ্ট কৰি ধন ঘটি আনিছে শহুৱেকৰ ঘৰৰ মানুহ পুহিবলৈ আহক আজি সি ঘৰলৈ ময়ূৰী মোনাটো লৈ যোৱা মোনাতেই মাছ মাংস সকলোখিনি আছে তুমি ধুনীয়াকৈ ৰান্ধিবা দেই ঘিউ মৌ কাজু খিচমিচ সকলোখিনি লৈ আহিছোঁ পাৰিলে পোলাও অলপো বনাবা বাবা তই যেতিয়া শহুৰৰ ঘৰলৈ বৰযাত্ৰী হৈ গৈছিলি তোক কি তেতিয়া পোলাও খুৱাইছিল নেকি মাছ ভাত খুৱাইছিল মাছ মাংস দিও খুৱাব পৰা নাছিল মনত আছে দেউতা আমাক মাছ ভাত খুৱাইছিল বুলিয়ে আমিও কি এতিয়া তেনেকৈ খুৱাব লাগিব নেকি তোৰ শহুৰে বৰ সন্মানীয় ধনী মানুহ নহয় সিহঁত হৈছে দুখীয়া গৰীব মানুহ তই পচন্দ কৰিছিলি কাৰণে এইজনীৰ লগত তোৰ বিয়া পাতি দিছোঁ নহ'লেতো ইমান দুখীয়া ঘৰৰ ছোৱালী কেতিয়াও তোলৈ বিয়া পাতি নানো আত্মীয় স্বজন যিমানেই ধনী হ'ব সিমানেই আদৰ যত্ন পাব তোৰ শহুৰৰ ঘৰৰ মানুহে সময়মতে দাইল ভাতকেইটাকে খাব পায় নে নাপায় ঠিক নাই তই সিহঁতৰ কাৰণে ইমান বজাৰ কৰি আনিছ মাছে মাংসই তই তাৰমানে টকা থবলৈ জেগা পোৱা নাই পোলাও খুৱাই পোলাও সিহঁতে চকুৰে দেখিছেনে নাই হেৰা তুমি কি চাইছা মোনাখন লৈ যোৱা তাৰ পৰা সি যি যি বজাৰ কৰি আনিছে চব ফ্ৰিজত ভৰাই থৈ দিয়া আৰু বোৱাৰী তোমাৰ দেউতাৰে আহিলে দালি ভাত বনাই খুৱাবা ফ্ৰীতে মাছে মাংসই খুওৱা নহয় মোনাখন দে লোকেল মুৰ্গী খুৱাই আৰু তোমাৰ দেউতাৰে আহিলে এটা কথা কৈ দিবা যাতে আমাৰ ঘৰলৈ তেওঁলোক ঘন ঘনকৈ আহি নাথাকে বছৰত এবাৰহে যাতে আহে শুনিছা নহয় মই কি কৈছোঁ হ'ব দেউতা দেউতা ভাত কেইটামান দিওঁ নেকি নেলাগেও মাজনী একদম পুৰা পেট ভৰাই খাই দিছোঁ মই অহাৰ পৰাই মন কৰি আছোঁ মাজনী তই যে কিবা কথাত মনটো বেয়া কৰি আছ কিয় তই এনেকৈ মন মাৰি আছনো তোৰ কিবা হৈছে নেকি নাই দেউতা তোমাক বহুত দিনৰ মূৰত দেখিছোঁ যে সেইকাৰণে জোঁৱাই ক'ত আছেনো আহিয়ে যি এবাৰ দেখা পালোঁ অথনিৰ পৰা মন কৰি আছোঁ ক'তোৱে দেখা নাই কিবা কামত চাগে ব্যস্ত হৈ আছে ন ব্যস্ত হৈ আছে দেউতা বেয়া নাপাবা তোমাক আজি খালী ভাত খুৱাবলগীয়া হ'ল তেওঁ কামত ব্যস্ত হৈ আছে যে বজাৰলৈ যাবলৈ সময়ে নাপালে নাই নাই কিয় বেয়া পাওঁ আকৌ এইখন তোৰ ঘৰ মানে মোৰ ঘৰ নহয় জানো নিজৰ ঘৰখনতেই নিজৰ ঘৰখনৰ মানুহখিনিক কিয় বেয়া পাওঁগৈ দালি ভাত যদিও খাই কিন্তু বহুত ভাল লাগিল ঘৰতো সদায় দালি ভাত খাওঁ তথাপিও কিন্তু ধনী ঘৰৰ দালি ভাতৰ সোৱাদেই বেলেগ ভাল হৈছে বুলি আকৌ বেছিকৈ খাইছে নেকি নাই বিয়ৈ কিনো বেছিকৈ খাব পেটত ধৰা জোখে খালোঁ আৰু খাওক খাওক ভালকৈ খাই লওক আকৌ এবছৰৰ মূৰতহে খাবলৈ পাব এবছৰৰ মূৰত মানে মই মোৰ ঘৰলৈ ঘনাই আলহী দুলহী আহিলে বেয়া পাওঁ বছৰত এবাৰ আহিলে কোনো কথা নাই বাৰু নাই নাই আমি নাহোঁ দিয়ক তেনেকৈ পথাৰৰ কাম বন আছে নহয় তেনেকৈ বেছিকৈ ঘূৰি ফুৰিব নোৱাৰোঁ আচলতে ছোৱালীজনীলৈ বৰকৈ মনত পৰিল তাই বিয়া হোৱাৰ পৰা আমাৰ ঘৰখন একেবাৰে খালী হৈ গ'ল তাইলৈ বৰকৈ মনত পৰি থকাৰ কাৰণেহে আহিলোঁ তাই আমাৰ একমাত্ৰ ছোৱালী দিয়কচোন ঘৰখনত কিবা এটা খাবলৈ ল'লেও তাইলৈ মনত পৰে ছোৱালীজনী বুলি কৈ কৈ বেছি দৰদ কৰি দেখুৱাব নালাগে তাই যেতিয়ালৈকে আপোনাৰ লগত আপোনালোকৰ ঘৰত আছিল তেতিয়ালৈকে তাই এজনী দুখীয়া ঘৰৰ ছোৱালী আছিল আৰু যেতিয়াৰ পৰা বিয়া হৈ আহিল এইখন ঘৰত তাই এজনী ধনী ঘৰৰ বোৱাৰী সেইকাৰণে বৰ বেছি ছোৱালী বুলি কৈ কৈ তাইলৈ মনত পেলাই পেলাই এইখন ঘৰলৈ বেছিকৈ আহি নাথাকিলেই মই ভাল পাওঁ মোৰ দেউতা ইয়াত থাকিবলৈ অহা নাই দেউতা আপোনালোকে কিয় তেওঁ কেনেকৈ কথা শুনাইছে মাজনী তই মনে মনে থাকচোন শহুৰ শাহুৰৰ লগত মুখে মুখে তৰ্ক কৰিবলৈ নাপায় নহয় আজিৰ পৰা যাতে তই একদম তৰ্ক নকৰ বিয়নী তাইক আপোনালোকে বেয়া নাপাব সৰু হৈ আছে যে গাত কথা লগাই নাই জানা হ'লে কেতিয়াও আপোনালোকক তাই তেনেকৈ নকয় মাজনী মই যাওঁ দে এটা কথা মনত ৰাখিব বিয়য় আপোনাৰ ছোৱালীজনী যে আমাৰ দৰে ধনী ঘৰলৈ বিয়া দিছে এই কথাটোক লৈ মানুহৰ আগত গুণগান গাই ফুৰিব দৰকাৰ নাই নাই বিয়নী আপোনালোকে একদম চিন্তা নকৰিব মই কাৰো আগতে কৈ নুফুৰোঁ মই আহোঁ দিয়ক এতিয়া বোৱাৰী ফ্ৰিজৰ পৰা উলিয়াই মাছখিনি ফ্ৰাই কৰা মাংসখিনি ৰাতিলৈ বনাবা মোৰ ভোক লাগিছে সোনকাল কৰা হ'ব মা ময়ূৰী দেউতা গ'লেই নেকি গ'ল কিয় ইমান সোনকালে গ'লগৈ আৰু অলপ সময় থাকিব পাৰিলে হয় দেখোন কিয় থাকিব লাগে এইখিনি অপমানে কি হোৱা নাই নেকি আৰু অপমান কৰিব লাগিছিল দেউতাক কি বুলি ক'ম আৰু কোৱা লাজতে মই মানুহজনৰ আগত মুখ উলিয়াব নোৱাৰিলোঁ তুমি কিয় লাজ পাইছা লাজ পাইছোঁ আচলতে মই তোমালোকৰ ঘৰৰ মানুহে বিচৰা ধৰণে মোৰ দুখীয়া দেউতাজনে মোক একো দিব নোৱাৰিলে ভালকৈ তোমালোকৰ ঘৰৰ মানুহক একো খুৱাব নোৱাৰিলে তাতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে আচলতে তোমাৰ লগত বিয়া হোৱাতে মোৰ ভুল হ'ল মই হৈছোঁ এজনী দুখীয়া ঘৰৰ ছোৱালী মই কোনোবা এটা দুখীয়া ল'ৰাৰ লগত বিয়া হ'ব লাগিছিল মই সকলো বুজি পাইছোঁ তোমাৰ দেউতাই আজি মোৰ ঘৰত বহুত বেয়া পাই গৈছে তুমি চিন্তা নকৰিবা আমি দুয়োটাই সোনকালে তোমালোকৰ ঘৰলৈ যাম আৰু তোমাৰ দেউতাক মই ভৰি ধৰি ক্ষমা খুজিম ইয়াত মা দেউতাৰ ইচ্ছামতে তেওঁলোকে যি কৰে কৰি থাকক মই এটা কথা বুজি পোৱা নাই আমাৰ ঘৰখনতো ইমান ধনী ঘৰ নহয়
যিখিনি ইনকাম কৰিছোঁ মই বাহিৰত থাকি কৰিছোঁ। মাহত যিমানখিনি টকা দৰমহা পাওঁ গোটেইখিনি দেউতাৰ হাতত তুলি দিওঁ। মই বাহিৰত গৈ যিখিনি ইনকাম কৰিছোঁ সেইখিনিয়েতো আমাৰ সম্পত্তি। দেউতাৰ সম্পত্তি বুলিবলৈ একো নাই। তথাপিও দেউতাৰ কিয় ইমান গৌৰৱ মই বুজি নাপাওঁ। তুমি চিন্তা নকৰিবা, আমি যিমান পাৰোঁ সিমান সোনকালে তোমালোকৰ ঘৰলৈ যাম আৰু মই তোমাৰ দেউতাক ক্ষমা খুজিম। কোনো প্ৰয়োজন নাই। দুখীয়া মানুহক ধনী মানুহে ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাই। মই বুজি পাইছোঁ তুমি মনত বহুত কষ্ট পাইছা, কিন্তু মই কি কৰিম কোৱা? মই নিৰুপায়। ময়ো নিবিচাৰোঁ এই সৰু সুৰা কথাবোৰ লৈ ঘৰখনত অশান্তি সৃষ্টি হোৱাটো। তোমাৰ দেউতাক তুমি বুজাই দিবা, মোৰ মা দেউতা অলপ অহংকাৰী। তেওঁক বেয়া পাই থাকিবলৈ নিদিবা আৰু বেয়া পাই আমাৰ ঘৰলৈ নহাকৈ থাকিবলৈও নিদিবা, আহি থাকিবলৈ দিবা। দেউতাৰ যদি অকণমান হ'লেও আত্মসন্মান আছে তেনেহ'লে এইখন ঘৰলৈ আৰু কোনো দিনাখনে নাহে। মই মাইকী মানুহৰ লগত ফুৰিব যাব সেইকাৰণে বেয়া পাওঁ জানানে? ইমান দেৰি কৰিছা তুমি। মা মাজনী কি হৈছে তোৰ? তই কিয় এনেকৈ কান্দি কান্দি আহিছ? জোঁৱাই ক'ত মাজনী? তেওঁ অহা নাই দেউতা। তেওঁ মোৰ লগত কাজিয়া কৰিছে আৰু মোক ঘৰৰ পৰা খেদি পঠাইছে। কি খেদি পঠাইছে তোক? অঁ দেউতা, তেওঁ বেপাৰত লছ খাইছে। কালি ৰাতি তেওঁ বহুত মদ খাইছে আৰু মদ খাই আহি মোৰ লগত কাজিয়া কৰিছে, মোক মাৰিছে। তেওঁক এতিয়া 5 লাখ টকা লাগে। সি তোৰ গাত হাতো তুলিছে? অঁ মা, মোৰ গাত হাত তুলিছে। বাবা বনিয়াৰে কি কৈছে শুনিছনে? শুনিছোঁ দেউতা, কিন্তু মই কি কৰিম এতিয়া? কি কৰিম মানে? তাই সংসাৰখন বচাব লাগিব তই। তাই গিৰিয়েকৰ লগত কাজিয়া কৰিছে আৰু গিৰিয়েকে তাইক মাৰিছে। মই কেনেকৈ সিহঁতৰ সংসাৰখন বচাম? মাৰিলে বুলিয়েনো তাই তাৰ পৰা গুচি আহিব লাগেনে? সি বেপাৰত লছ খাইছে, অলপ খং উঠি আছে। তাই চাগে আহি পাওঁতে কিবা কিবি কৈছিল, সেইকাৰণে তাইক মাৰিলে। নহয় দাদা, তেওঁ মোক 5 লাখ টকা বিচাৰিছে আৰু সেই 5 লাখ টকা মই ঘৰৰ পৰা নিদিব লাগে। মই যদি 5 লাখ টকা লৈ যাব নোৱাৰোঁ তেনেহ'লে আৰু তেওঁ মোক ঘৰ সোমাবলৈ নিদিয়ে। শুনিলি নহয়, ককাক হিচাপে তাইৰ ওপৰত তোৰো দায়িত্ব আছে। তই ক'ৰ পৰা কেনেকৈ পইচা যোগাৰ কৰ সেয়া তোৰ কথা। মুঠতে 5 লাখ টকা তই যোগাৰ কৰ। দেউতা তুমি এইবোৰ কি কথা কৈছা? ইমানবোৰ টকা মই ক'ত পাওঁ? মই বাহিৰত কাম কৰি যিমান ধন টকা পইচা গোটাইছিলোঁ সকলোবোৰ তোমাৰ হাততেই তুলি দিলোঁ। এতিয়া মোৰ হাতত এটকাও নাই। সেই টকা পইচা কি কৰিলা সেয়া তুমিহে জানিবা। চুপ মাৰি থাক। মই সেইবোৰ একো কথা বুজি নাপাওঁ। মুঠতে এমাহৰ ভিতৰত 5 লাখ টকা তই যোগাৰ কৰিব লাগিব। তাই যাতে টকাখিনি নি গিৰিয়েকৰ মুখত মাৰি দি ক'ব পাৰে যে মোৰ দেউতাৰ ঘৰ ইমান ভিকহু নহয়। দাদা, মই দেৱক বহুত ভাল পাওঁ। সেইখন ঘৰলৈ আৰু তাইৰ জীৱনলৈ মই ঘূৰি যাব বিচাৰোঁ। যদি মই 5 লাখ টকাৰ কাৰণে ঘূৰি যাব নোৱাৰোঁ চাবি কিন্তু মই মৰি থাকিম। বোৱাৰী, তোমাৰ দেউতাৰ ঘৰত কেইবিঘা মাটি আছে? কিয় মা? বৌ, মায়ে যিটো সুধিছে সেইটো উত্তৰ দিয়া। 2 বিঘা। তুমিতো দেখিছাই মোৰ এজনীয়ে ছোৱালী। মাত্ৰ 5 লাখ টকাৰ কাৰণে তাইক গিৰিয়েকে ঘৰৰ পৰা খেদি পঠাইছে। তুমি তাইৰ বৌয়েক হিচাপে তোমাৰো দায়িত্ব আছে নহয়। কি দায়িত্ব মা? দায়িত্ব মানে হৈছে মোৰ ছোৱালীজনীক গিৰিয়েকৰ ঘৰৰ পৰা সম্পত্তি বিচাৰিছে। যদি মই তোমাক সম্পত্তি দাবী কৰোঁ তেতিয়া? কি কথা কৈছে মা? মোৰ বিয়াৰ সময়ত দেখোন আপোনালোকে কৈছিলে যৌতুক নালাগে বুলি। তেতিয়া দৰকাৰ হোৱা নাছিল, নালাগে বুলি কৈছিল। এতিয়া যেতিয়া দৰকাৰ হৈছে লাগিব। ভণ্টি, তই তোৰ প্ৰব্লেমবিলাক আনি বৌয়েৰ গাত কিয় জাপিব বিচাৰিছ? তেনেহ'লে তই এটা কথা ভালকৈ শুনি ল। এমাহৰ ভিতৰত তই ক'ৰ পৰা কেনেকৈ টকা যোগাৰ কৰ সেয়া তোৰ কথা। যদি এমাহৰ ভিতৰত তই কেনেবাকৈ টকা যোগাৰ কৰি দিব নোৱাৰ নহয়, চাবি এই ঘৰৰ ভেটি মাটি চব বিকি মই নাইকিয়া কৰিম আৰু আমি তিনিওটাই কি কৰিব লাগে কৰিম। ময়ূৰী, আকৌ এটা নতুন সমস্যা। মাজনী, তই কিয় এনেকুৱা এটা কাম কৰিব লৈছিলি ক? তোৰ যদি কিবা এটা হৈ গ'লে মই কেনেকৈ জীয়াই থাকিলোঁ হয়? মোক কিয় বচালা মা? মোক মৰিব দিব লাগিছিল। মা, ভণ্টি কি হ'ল? তাই কিয় কান্দি আছে? কিয় কান্দি আছে সুধিবলৈ আহিছ? ককাইটো হৈ বনিয়াৰ সুখখিনি কিনি দিব নোৱাৰিলি তই। এতিয়া সুধিব আহিছ তাই কিয় কান্দি আছে? তাই মৰি যোৱাই ভাল আছিলে। মা, টকা দি সুখ কিনিব পাৰি জানো? কিয় নোৱাৰি? তই 5 লাখ টকা দেচোন তাইক। কিনিব পাৰি নে নোৱাৰি চা। যতমান তত ইয়াৰ ঘৈণীয়েকজনী। তাই দিবলৈ মন আছিল যদিও তাই পিঙাই পিঙাই তাক দিবলৈ মানা কৰিলে। তাই ধনী ঘৰৰ বোৱাৰী হ'বলৈ পাইছে যে তাই লোভ বাঢ়িছে। মা, এই শব্দটো আপুনি আৰু নক'ব। এই শব্দটোৱে আপোনাৰ মুখত শোভা নাপায়। আপোনালোক কিমান ধনী দেখা গৈছে। তুমি মাৰ লগত মুখে মুখে তৰ্ক কৰিছা যে? অঁ, কৰিছোঁ। ইমান দিনে মনে মনে থাকিলোঁ। এতিয়া আৰু মনে মনে নাথাকোঁ। ধনী ধনী বুলি বৰ লেবেল মাৰি থাকে। এতিয়া কিয় লোকৰ ওচৰত ভিক্ষা খুজি আছে? তেওঁলোকে ভিক্ষা খুজিব আৰু মই প্ৰতিবাদ কৰিলে মই বেয়া? কি? মই ভিক্ষা খুজিছোঁ? এই মুখত ইমান ডাঙৰ ডাঙৰ কথা? দাদা, এতিয়া তই বৌক ক মাক ক্ষমা খুজিবলৈ। ময়ূৰী, মাক ক্ষমা খোজা। মই একো ভুল কৰা নাই ক্ষমা খুজিবলৈ। নোখোজো মই কাকো ক্ষমা। মই কৈছোঁ মাক ক্ষমা খোজা। নোখোজো বুলি কৈছোঁ, নোখোজো। তোক আজি মই তুমি মোৰ গাত হাত তুলিলা? অঁ, আৰু দিম। মাক ক্ষমা খোজা বুলি কৈছোঁ। ক্ষমা নুখুজিলে ইয়াতে ডিঙি টিপি মাৰি পেলাম। প্ৰয়োজন হ'লে মই তোমাৰ লগত সংসাৰ নকৰোঁ। তথাপিও মই তোমাৰ মাক ক্ষমা নোখোজো। সংসাৰ নকৰ? তেনেহ'লে ওলা। মোৰ ঘৰত তই আৰু 1 মিনিটো থাকিব নোৱাৰ। ওলা বুলি কৈছোঁ, ওলা। ওলাবলৈ ক'ব নালাগে। এইখন ঘৰৰ পৰা মই নিজে ওলাই যাম। আৰু যদি মই মোৰ দেউতাৰ সন্তান হওঁ তেনেহ'লে মই এইখন ঘৰলৈ পুনৰ ঘূৰি আহিম। কথাষাৰ মনত ৰাখিবা। গুড বাই। জোঁৱাই,
তুমি 5 লাখ টকাৰ কাৰণে মোৰ ছোৱালীজনীক ঘৰৰ পৰা খেদি দিছিলা। এয়া তোমাৰ কাৰণে 5 লাখ টকা যোগাৰ কৰিছোঁ, লোৱা। আৰু এইবাৰ পৰা যাতে মোৰ ছোৱালীজনীক তুমি তেনেকুৱা কষ্ট নিদিয়া। আপোনালোকে একেবাৰে চিন্তা নকৰিব, মই আৰু তাইক কেতিয়াও কষ্ট নিদিওঁ। মই বিচৰাখিনি পালোঁ যেতিয়া। এইখিনি লোৱা। আমি এতিয়া গৈ থাকোঁ দিয়ক। যোৱা, যাতে মোৰ ছোৱালীয়ে কোনো কাৰণত কষ্ট নাপায়। হ'ব। মা, দেউতা, আমি আহিছোঁ। যা, ভালদৰে থাকিবি। দেউতা, আমাৰ ঘৰে মাটিৰে মই মানুহজনক বন্ধকো দিছোঁ। 2 মাহৰ ভিতৰত তেওঁক টকাখিনি ঘূৰাই দিব লাগিব। নিদিলে হেনো তেওঁ আমাৰ ঘৰৰ ভেটি মাটি চব বিক্ৰী কৰি দিব। তই কেনেকৈ পাৰ চেষ্টা কৰ, যাতে আমাৰ ঘৰৰ ভেটি মাটি বিক্ৰী নহয়। হ'ব দেউতা। চাওঁতে চাওঁতে 2 মাহেই হ'লহি। মানুহজনে কাইলৈ পইচা নিবলৈ ৰাতিপুৱাই ঘৰ পাবহি। মই ক'ৰ পৰা 5 লাখ টকা দিম বাৰু? ঘৰৰ ভেটি মাটিখিনি বিকাই যাব যেন পাইছোঁ ঘৰে বাৰীয়ে। ভণ্টিৰ কাৰণে সকলো শেষ হৈ গ'ল। মোৰ সংসাৰখনো শেষ হৈ গ'ল। এতিয়া ঘৰটোও নিজৰ নামত নাথাকিব। ঘৰ বাৰীবোৰ শেষ হৈ গ'লে আমি ক'ত থাকিম বাৰু? বৰ ডাঙৰ বিপদত পৰিছোঁ দেখোন। টকাৰ যোগাৰ হ'লনে? মোক আৰু 2 মাহমান সময় দিয়ক। মই টকাখিনি যোগাৰ কৰিব পৰা নাই। মই আপোনাক 5 লাখ টকাটো দিওঁতেই চাইন কৰি লৈছিলোঁ দলিলত, যে 2 মাহৰ ভিতৰত আপুনি মোক টকা ঘূৰাব লাগিব। নহ'লে এই ভেটি মাটি মোৰ নামত হ'ব, আৰু এই মই ভেটি মাটিখিনি বিক্ৰী কৰি দিম। বিক্ৰী কৰিব? বিক্ৰী কৰি দিলে আমি ক'ত থাকিম? সেইটো আপোনালোকৰ প্ৰব্লেম, মই নাজানো। কিন্তু আমাৰ এই ঘৰ, ভেটি মাটি কোনে কিনিব? মই কিনিম। তুমি? মই। এই ঘৰৰ অনাৰ আজিৰ পৰা মই। ইয়াত মোৰ দেউতা আৰু মই থাকিম। আপোনালোক ওলাই যাওক। বোৱাৰী, আমাক উলিয়াই নপঠিয়াবা। আমাক উলিয়াই পঠিয়ালে আমি ক'ত থাকিম, ক'লৈ যাম? বিয়ৈ, আপুনি বুজাওকচোন তাইক। মোৰ ছোৱালীয়ে যিটো কয় সেইটোৱে হ'ব। মই তাইক বুজাবলৈ নাই। আপোনালোক মোৰ লগত থাকিব পাৰিব, কিন্তু এটা চৰ্ত। কি চৰ্ত বোৱাৰী? তুমি যি কোৱা তাকেই কৰিম। আপোনালোকে এইখন ঘৰত থাকিবলগীয়া হ'লে কাম কৰা মানুহৰ দৰে থাকিব লাগিব। মই যি কওঁ তাকেই শুনিব লাগিব। যি কৰিবলৈ কওঁ তাকেই কৰিব লাগিব। আৰু যি খাবলৈ দিওঁ তাকেই খাব লাগিব। মাছ মাংসটো কোনোদিনাখনে বিচাৰিবই নোৱাৰিব। কিন্তু বোৱাৰী, মাছ মাংস নোখোৱাকৈ আমি কেনেকৈ থাকিম? আমাৰ দেখোন বেমাৰ হ'ব। মোৰ চৰ্ত মানিব পাৰে যদি থাকিব পাৰিব, আৰু মানিব নোৱাৰে যদি থাকিব নোৱাৰিব। আপোনালোকৰ ৰাস্তা মুকলি হৈ আছে, যাব পাৰে। হ'ব বোৱাৰী, তুমি যি কোৱা তাকেই শুনিম, মানিম। আমি তোমাৰ চৰ্ত মানিব পাৰিম। তেনেহ'লে এটা কাম কৰক, এই বাহিৰখন বহুত লেতেৰা হৈ আছে। গোটেই 3জনে লগ লাগি বাহিৰখন ভালকৈ চাফা কৰকচোন। দেউতা, আহা ভিতৰলৈ। ব'ল মাজনী। আপোনালোকক মেডামে কি কৈছে শুনা নাই নেকি? কামত লাগি যাওক। ব'লা মা, কামত লাগি যোৱা।